পেহেলগামৰ পৰা সুকলমে উভতিল চতিয়াৰ তিনি বন্ধু আজি বিমানযোগে গুৱাহাটীলৈ অহাৰ পিছতে স্বগৃহত উপস্থিত হ'ল তেওঁলোক পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা কিছু সময় পূৰ্বে উক্ত স্থান ত্যাগ কৰিছিল তেওঁলোকে প্ৰায় 2 ঘণ্টা পূৰ্বে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি আহিছিল তেওঁলোক আৰু উভতাৰ পথতে ঘটনাৰ কথা জানিব পাৰি শংকিত হৈ পৰিছিল মৃদুপৱন বৰা মনোজ বৰুৱা আৰু লক্ষ্যজ্যোতি শইকীয়া নামৰ যুৱককেইজন আমি যিদিনাখন ঘটনাটো ঘটিছিলে তাৰ ঠিক 2 দিন আগৰ পৰা আমি তাতে আছিলোঁ তাতে আমি ফুৰি আছিলোঁ তাত বহুত জেগা ফুৰিবলগীয়া আছিলে সেই জেগাবিলাক আমি চাই মেলি যিদিনাখন ঘটনাটো ঘটিছে সেইদিনাখন ৰাতিপুৱা আমি তাৰ পৰা জম্মু অভিমুখে আমি সেইদিনাখন ওলাই আহিছিলোঁ আৰু আমি আচলতে ওলাই অহা 2 ঘণ্টামানৰ পিছতে আমি বাটতে গম পাইছোঁ যে তাত এনেকুৱা এটা ঘটনা ঘটিছে আৰু আমি অলপ সময় থকা হ'লে তাত আমি অলপ দুদিনমানৰ কাৰণে ফচিয়ে গ'লো ওলাই আহিবলৈ অসুবিধা হ'লহেঁতেন আৰু বহুত বেয়া লাগিছে পিছত খবৰবিলাক পাই পেলাই পিছত ভিডিঅ'বিলাক দেখিছোঁ আৰু সেইখিনি জেগা আমি আগদিনা ঘূৰিও আহিছোঁ ফুৰি আহিছোঁ তাত গৈ পেলাই আৰু সেইদিনাখন তেনেকুৱা অৱস্থা দেখি পেলাই সঁচাকৈ বৰ দুখ লাগিছে আমাৰ